নমস্কাৰ আজি 26 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ ৰাহুল গান্ধী হৈছে বিদেশী তেওঁ দৰিদ্ৰতা কেৱল কিতাপতহে পঢ়িছে ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে বিজেপিৰ সাংসদৰ প্ৰাৰ্থী কংগনা ৰাণাৱতে পৰৱৰ্তী খবৰ গুজৰাটৰ ৰাজকোটত ভয়ংকৰ অগ্নিকাণ্ড টিআৰপি গেম জোনত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডত শিশু সহ 25 জনকৈ লোকৰ মৃত্যু হৈছে আন এটা খবৰ সাংবাদিকতাৰ কৰ্তব্য কোনেও পালন কৰা নাই কিয় প্ৰধানমন্ত্ৰীক সুধিব নোৱাৰিলে সাংবাদিকে 2 কোটি চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰ কথা প্ৰধানমন্ত্ৰীক 8টা প্ৰশ্নৰে লালু প্ৰসাদ যাদৱৰ কঠোৰ সমালোচনা লালু প্ৰসাদ যাদৱে কৈছে কিছুমান গদি মিডিয়াই প্ৰধানমন্ত্ৰীৰ পৰা সাক্ষাৎকাৰ লয় কিন্তু সেই সকল সাংবাদিকে প্ৰধানমন্ত্ৰীক প্ৰশ্ন নকৰে তেওঁ 2014 চনত কি প্ৰতিশ্ৰুতি দিছিল আৰু বৰ্তমান তেওঁ কি কৰি আছে সাংবাদিকতাৰ কৰ্তব্য কোনেও পালন কৰা নাই বুলি এক প্ৰকাৰ নচ্ছাত কৰি প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে লালু প্ৰসাদ যাদৱে কৈছে বৰ্তমান সময়ত সাংবাদিকসকল সংবাদ মাধ্যম বিজেপিৰ তলতীয়া হৈ পৰিছে পৰৱৰ্তী খবৰ 400 পাৰ স্লোগান বিজেপিয়ে নহয় দিছিল দেশৰ জনতাই 400 পাৰ স্লোগান বিফল হলে দুখী নহয় নৰেন্দ্ৰ মোদী বিজেপিৰ লক্ষ্যই নাছিল 400 পাৰ স্লোগান প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্যত এতিয়া স্তম্ভিত হৈ পৰিছে সমগ্ৰ দেশ বাৰম্বাৰ কৈ অহা 400 পাৰ স্লোগান এইবাৰ নচ্ছাত কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে মই 400 পাৰ স্লোগান দিয়া নাছিলো দিছিল দেশৰ জনতাই আমাৰ লক্ষ্য 2024 চনত দেশত মোদীৰ চৰকাৰ গঠন কৰা আৰু দেশক বচোৱা কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰৱৰ্তী খবৰ নিজে মৰা খেলতে এতিয়া নিজে বিধ্বস্ত হৈ পৰিছে প্ৰধানমন্ত্ৰী মোদী 80 কোটি ভাৰতীয়ৰ নিজৰ চাউল কিনাৰ ক্ষমতা নাই অথচ মোদীয়ে কয় মই বিশ্বগুৰু দুৰ্নীতি নিৰ্মূলৰ স্লোগান দি 2 নম্বৰী কোম্পানীৰ পৰা টকা ললে মোদীয়ে অথচ মোদীয়ে কয় না খাওঁগা না খানে দুংগা ক্ৰিকেটৰ ভেট ধৰি নোপোৱা মানুহ হয় বৰ্ডৰ সচিব অথচ মোদীয়ে কয় কংগ্ৰেছত আছে পৰিয়ালতন্ত্ৰ এনেকৈ একনায়কত্ববাদৰ শাসন চলাই আছে ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী মোদীয়ে বিজেপিয়ে দেশৰ সংবিধান আৰু গণতন্ত্ৰ ধ্বংস কৰিব বুলি মন্তব্য কৰিছে কংগ্ৰেছে পৰৱৰ্তী খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ বিৰুদ্ধে সৰব হৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে মমতা বেনাৰ্জীয়ে কৈছে বিজেপিৰ দৰে সাম্প্ৰদায়িক দল আমি জীৱনতো দেখা নাছিলো বিজেপিয়ে এফালে হিন্দুক লৈ মন্তব্য কৰে আনফালে মুছলমানক গালি পাৰে ইয়াই নেকি প্ৰধানমন্ত্ৰী মোদীৰ লক্ষ্য আৰু ইয়াই বিজেপিৰ মূল চৰিত্ৰ বুলি মন্তব্য কৰিছে মমতা বেনাৰ্জীয়ে লগতে কৈছে বিজেপিক আমি যদি শেষ কৰিব নোৱাৰো নিশেষ কৰিব নোৱাৰো তেনেহলে আমাৰ দেশখনক বিজেপিয়ে শেষ কৰি পেলাব নিশেষ কৰি পেলাব গতিকে দেশৰ জনতাই বিজেপিক উৎখাত কৰি দেশৰ জনতাই ইন্ডিয়া এলায়েন্সক সরকার গঠন কৰিবলৈ এইবাৰ সুযোগ দিব বুলি মন্তব্য কৰিছে ভাঙো বিজেপিকে ভাঙো সকলকে ভাঙো কারাগারকে ভাঙো অত্যাচারকে ভাঙো এনআরসিকে ভাঙো কে ভাঙো ইউনিফর্ম সিভিল কোডকে ভাঙো ভেদাভেদকে ভাঙো বাংলার সংস্কৃতি বাংলার মতিগতি আন এটা খবৰ পশ্চিমবংগত বিজেপি প্ৰাৰ্থী আৰু সমৰ্থকক আক্ৰমণ তৃণমূল কংগ্ৰেছলৈ সন্দেহৰ আঙুলি ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ভোটদানৰ সময়ত পশ্চিমবংগৰ ঝাৰগ্ৰামৰ বিজেপি প্ৰাৰ্থী প্ৰণত টুডৰ এটা দল তীব্ৰ আক্ৰমণৰ সন্মুখীন হোৱাৰ ফলত তেওঁৰ নিৰাপত্তাৰক্ষী আহত হয় ৰাজ্যখনৰ পশ্চিম মিদনাপুৰ জিলাৰ গড়বেটা অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰত টুডুৱে ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰাৰ সময়তে তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলে কনভয়টোক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰি ভোটাৰক ভাবুকি দিয়া বুলি অভিযোগ উত্থাপন কৰে
ঘটনাৰ এটা ভিডিঅ' দেখা গৈছে যে একাংশ লোকে শিলগুটি নিক্ষেপ কৰি বিজেপিৰ প্ৰাৰ্থী তেওঁৰ নিৰাপত্তা ৰক্ষীৰ লগতে কেইবাটাও সংবাদ মাধ্যমৰ দলক খেদি ফুৰিছে আক্ৰমণৰ বলি হোৱাত তেওঁৰ নিৰাপত্তা ৰক্ষীয়ে দ্ৰুতগতিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁক নিৰাপদে সেই ঠাইৰ পৰা উলিয়াই আনে এই ঘটনাত বিজেপি নেতাৰ গাড়ীও ভাঙি লণ্ডবন্ধ কৰিছে তৃণমূল কংগ্ৰেছৰ সমৰ্থকসকলে ইফালে বিজেপিৰ অভিযোগ নাকচ কৰি টিএমচিয়ে অভিযোগ কৰে যে এই ঘটনা সংঘটিত হোৱা গড়বেতাৰ ভোটগ্ৰহণ কেন্দ্ৰৰ বাহিৰত ভোটদানৰ বাবে শাৰী পাতি ৰৈ থকা এগৰাকী মহিলাক তুদুৰ নিৰাপত্তাৰক্ষীয়ে আক্ৰমণ কৰাৰ পাছত সংঘটিত হৈছে আন এটা খবৰ চীনৰ সংবিধান কোনে বেছিকৈ পঢ়ে পাটনাত প্ৰচাৰ চলাই ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাটনাত বিৰোধীক লক্ষ্য কৰি তীব্ৰ আক্ৰমণ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবিধানৰ পৰা আৰম্ভ কৰি তেজস্বী যাদৱে গীত গোৱালৈকে বিভিন্ন প্ৰসংগত তেওঁ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সংবিধান সন্দৰ্ভত ৰাহুল গান্ধী আৰু তেজস্বী যাদৱক আক্ৰমণ অসমৰ মুখ্যমন্ত্ৰী তেজস্বী যাদৱে প্ৰধানমন্ত্ৰী মোদীয়ে সংবিধানৰ বিষয়ে নাজানে বুলি মন্তব্য কৰিছিল ইয়াৰ পিছতে তেজস্বী যাদৱৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ দিলে হিমন্ত বিশ্ব শৰ্মাই বিৰোধীক আক্ৰমণ কৰি অসমৰ মুখ্যমন্ত্ৰীজনে ক'লে এওঁলোকে ৰঙা সংবিধান লৈ ঘূৰি ফুৰে কিন্তু আম্বেদকাৰজীৰ যিখন সংবিধান সেই সংবিধানখন নীলা সংবিধান এওঁলোকৰ হাতত ৰঙা সংবিধান থাকে সেইখন হয়তো চীনৰ সংবিধান আমাৰ ভাৰতৰ সংবিধান নীলা ৰঙৰ এওঁলোকে চীনৰ সংবিধান বেছি আৰু ভাৰতীয় সংবিধান কমকৈ পঢ়ে বুলি ৰাহুল গান্ধী আৰু তেজস্বী যাদৱক লক্ষ্য কৰি এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিৰোধীক আক্ৰমণ কৰি কয় যে যিসকলে সংবিধানৰ কথা কৈছে তেওঁলোকে কোনখন সংবিধানত ব্যক্তিগত আইনৰ কথা আছে সেই বিষয়ে ক'ব লাগে আমাৰ সংবিধানত ইউনিফৰ্ম সিভিল কোডৰ কথা কোৱা হৈছে তেজস্বী যাদৱক সুধক যে সংবিধানৰ কোনটো দফাত ব্যক্তিগত আইন বজাই ৰখাৰ কথা কোৱা হৈছে এই সকল লোকে কোনখন সংবিধানত বিশ্বাস কৰে হিমন্ত বিশ্ব শৰ্মাই কৈছে 4 জুনত আমাৰ চৰকাৰ গঠন হবলৈ গৈ আছে প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী তেতিয়াই সকলো বিৰোধীৰ যি অভিযোগ আছে সেই সকলোবোৰ অভিযোগ আমি নৎসাত কৰি দেশত ইউনিফৰ্ম সিভিল কোড আনিম দেশত এটা আইন হ'ব দেশৰ পৰা সকলোবোৰ ধৰ্মৰ যি ৰীতি নীতি আছে সকলোবোৰ ৰীতি নীতি শেষ হ'ব আৰু এখন দেশত এক দেশ এক আইন হ'বলৈ গৈ আছে মুছলমানৰ নামত থকা সংৰক্ষণ বাতিল কৰাৰ কথা উল্লেখ কৰিছে হিমন্ত বিশ্ব শৰ্মাই কৈছে 2024 চনত বিজেপি চৰকাৰ গঠন হোৱাৰ লগে লগে ভাৰতবৰ্ষৰ যিবোৰ ৰাজ্যত মুছলমানক সংৰক্ষণ দিয়া হৈছে ধৰ্মৰ নামত সেই সংৰক্ষণবোৰ বিজেপিয়ে আঁতৰ কৰি ওবিচিক দিয়া হ'ব বুলি ঘোষণা কৰিছে